কাৰো লগত কেতিয়াও নহওক এনে ঘটনা। একেখন ৰভাতলিত দুটাকৈ ঘটনা। জীয়ৰীৰ শুভ বিবাহৰ দিনাই পিতৃৰ কৰুণ মৃত্যু। বিবাহস্থলীত এক বুজাব নোৱাৰা পৰিৱেশ। সঁচাই হৃদয় বিদাৰক ঘটনা এয়া। যিখন পেণ্ডেলৰ তলতেই কন্যাৰ বিয়াৰ আয়োজন চলিছে, সেই একেখন ৰভাতলিতেই পিতৃৰ নিথৰ দেহ। কন্যাক বিদায়ৰ পূৰ্বে বিদায় ললে পিতৃয়ে। বৰপেটা জিলাৰ সৰভোগত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। আজি 2 ডিচেম্বৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান। সকলো আয়োজন সম্পূৰ্ণ হৈ উঠিছিল, কিন্তু নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস। ছোৱালীজনীক কন্যাদান কৰিবই নোৱাৰিলে দেউতাকে। বিয়াৰ জোৰোণৰ নিশাই কন্যাৰ দেউতাকৰ আকস্মিক বিয়োগ ঘটে। আয়তীৰ উৰুলিৰ পৰিৱৰ্তে আত্মীয়ৰ কান্দোনৰ ৰোল। ৰভাস্থলীৰ পৰাই পিতৃৰ মৃতদেহ নিয়া হল শ্মশানলৈ। সৰভোগত আমাৰ নিশিতা দাসৰ লগত আমাৰ ভতিজা প্ৰাঞ্জল বৰ্মনৰ বিবাহ ঠিক হৈছিলে। যোৱাকালি জোৰোণ গ'ল, আজি বিয়া আছিলে, কিন্তু দুৰ্ভাগ্যজনক এই ছোৱালীৰ দেউতাক যোৱাকালি আবেলি 6 বজাত ঢুকালে। গতিকে বিভিন্ন মানুহে বিভিন্ন ধৰণৰ উপদেশ আগবঢ়াইছে, কিন্তু আমি এটা বস্তুৱে আমি আগত লক্ষ্য ৰাখিছোঁ, যাতে ল'ৰা কন্যাৰ নাইবা ছোৱালীটোৰ ভৱিষ্যতটো ল'ৰাৰ ভৱিষ্যত চাই বিবাহখন সুকলমে হৈ যায়। তাৰ কাৰণে আমি এই ছোৱালীজনীক নি আমি আমাৰ তাতে বিয়া ব্যৱস্থা কৰিছোঁ। গতিকে যা জগাৰ হৈছিলে, খানাৰ ব্যৱস্থা হৈছিল, গতিকে ঘৰৰ প্ৰস্তুতি হৈছে, কিন্তু এই সময়ত বেলেগ পন্থা নাই। আমি ছোৱালীজনী আমাৰ ওচৰত নি তাতে বিয়াৰ গোটেই ব্যৱস্থাখিনি কৰা হৈছে। গতিকে যাতে ছোৱালীজনীৰ ভৱিষ্যতটো ধ্বংস নহয়, ল'ৰাজনৰো সংসাৰখন ভালদৰে যায়, এইখিনি আমি এটা মানৱতাৰ খাতিৰত এইখিনি আমি আগবাঢ়িছোঁ। তাৰমানে এই গৰীব পৰিয়ালটোৱে কিবা কিবিকে মানুহৰ পৰা তোলাতুলিকৈ বিয়াখন জজা হৈছিল। তাৰ ফলত খালি সন্ধিয়াৰ ভাগত এনেকুৱা হৈছে, আমাৰ এই যিটো আমাৰ 3rd গ্ৰেড সন্ত্ৰইলাৰ তাত নিয়া হৈছিল, পেচাবটো ব্লক হৈ গৈছিল কইনাৰ পিতৃ। তাৰপিছত শান্তি দাস, কিন্তু এতিয়া মেডিকেলত নিয়াৰ পিছত পেচাবটো ইয়াত কৰিব নোৱাৰিলে, তাৰপিছত ৰেফাৰ কৰিলে বৰপেটা ফকৰুদ্দিন মেডিকেল কলেজলৈ। জোৰোণটো হৈ গৈছে কালি, আজি বিয়া আছিল। জজা গোটেইখিনি হৈ গৈছিল। দৰাৰ ফালৰ পৰা এতিয়া ছোৱালী তাত নি সিহঁতৰ নিয়মখিনি কৰি লৈ, মানে সিহঁতৰ অহাকালি ৰিচিপশ্যন আছে, সেইকাৰণে চৰাইদেউতে আজি লৈ যায়। পৰহিহঁতে আৰু ইয়াত ছোৱালীজনী থৈ যোৱাৰ ব্যৱস্থা কৰিব। প্ৰস্তুতি সম্পূৰ্ণ হৈ গৈছিল। কন্যাদান কৰা নহয়, আজি পিতৃহে এই ৰভাতলৰ পৰা ওলাই যাব লগা হ'ল। সৰভোগৰ পৰা গণেশ সাহাৰ ৰিপৰ্ট, টাইম 8।